আমাৰ বেটা বেটি শুই উঠাই নাই দেখিছেনে, শুই আছে আৰু এইফালে ভতিজাও শুই আছে। গুড মৰ্ণিং সকলোকে। মোৰ আনএইটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাব। এইফালে মানুহজনো যাবলৈ ওলাইছে বজাৰলৈ। আজি মই সোনকালেই উঠিলোঁ, ছানডে' তো মানুহজন ছানডে'ত অকণ সোনকালে যায় আৰু সেইকাৰণে সোনকালে উঠিবলগীয়া হ'ল। এইফালে বতাহ মাৰি আছে পূৰা, দেখিছেনে একদম ঠাণ্ডা ঠাণ্ডা বতাহ। আৰু মই গ'লোঁ পূৰা ভিতৰলৈ সোনকালে আৰু বোলো নাস্তা অকণ বনাই লওঁ সিহঁতি শুই থাকোঁতে। আৰু সিহঁতি শুই আছে, আহিলৈ এইফালে চিঙৰি বনালোঁ, মানুহজনকো খাবলৈ দিলোঁ আৰু এইফালে ৰুটিও বনালোঁ, তেওঁ খাই গ'ল। আৰু এইফালে অকণ বাচমতি চাউল আছিলে, তিয়াই দিওঁ, ভাবিছোঁ অকণ বিৰিয়ানীকে বনাই দিম। আৰু এইফালে চিকেন আছিলে, ডাঙৰ ডাঙৰকৈ কটা পিচ আছিলে। এইফালে ভাতকণো গৰম কৰি ল'লোঁ আৰু এইফালে এয়া মই চিকেনটো আকৌ ডাঙৰ ডাঙৰ হৈছিলে কাৰণে অকণ সৰুকৈ কাটি লৈছোঁ। আৰু যিহেতু অকণ বিৰিয়ানী বনাই দিম বুলি চিম্পুলকৈ সিহঁতি শুই থাকোঁতে পটাপট কৰি লওঁ, যিহেতু ছানডে'। আকৌ উঠাৰ পিছত আকৌ লগালগ পঢ়াব লাগিব, যিহেতু কালি সোমবাৰ স্কুল আছে, তাই এক্সাম কালি লাষ্ট এক্সাম বেটীৰ। আৰু এইফালে মই এয়া চিকেনখিনি কটা হৈ গ'ল আৰু কেৰাহীত তেল দি দিলোঁ। এতিয়া চিম্পলকৈ বনাম, যিহেতু আজি মিঠাতেলতে বনাইছোঁ, কাৰণ সেইদিনাখন পটলুৱে মিঠাতেলত বনাইছিলে বিৰিয়ানী, তো খাই ভাল লাগিলে। আৰু ময়ো আজি ফাৰ্ষ্ট টাইম মিঠাতেলত বোলো বিৰিয়ানী বনাই চাওঁচোন কেনেকুৱা লাগে। প্ৰথমতে চিকেনখিনি ফ্ৰাই কৰি লৈছোঁ আৰু এইফালে ফ্ৰাই কৰি ল'লোঁ, তাৰপিছত পিঁয়াজ দি দিলোঁ আৰু খাই সঁচাকৈ বহুত টেষ্টি লাগিলে পটলু বিৰিয়ানীখিনি। তো থেংক ইউ পটলুক মোক বিৰিয়ানী দিয়াৰ কাৰণে। তো সেইকাৰণে মই আজি মিঠাতেলত বনাবলৈ লৈছোঁ ফাৰ্ষ্ট টাইম। আৰু এইফালে এয়া দেখিছেনে, মই এইবোৰ নিদিওঁ, লং দালি চালিখিনি এতিয়া বাছি ল'ম, দি দিম। আৰু এইটো এটা এনেই অনা হ'ল, এইখিনি গোটেই মই পিচি থ'লোঁ আৰু ইয়াত খাবলৈ সোৱাদটো ইমানেই বেয়া। আৰু এইফালে বিৰিয়ানীটো মছলা নিদিলেতো বিৰিয়ানী নহ'ব। এইফালে চিম্পলকৈ আৰু এয়া চাউল আছিলে, মই তিয়াই। গুড মৰ্ণিং বেটি, উঠিলা? ভাইটি শুই আছে। গুড মৰ্ণিং মুস্কান। ভাইটি শুই আছে বেটা, শুই আছা তুমি, উঠা নাই? এইফালে আকৌ অকণমান মই ৰ'জ বনাই দিম আৰু এইফালে এয়া দি দিছোঁ ইলাচি আৰু ইয়াত পানী দি দিলোঁ এতিয়া বিৰিয়ানীখিনি আৰু সকলো এতিয়া ঢাকি দিম। আৰু এইফালে যিহেতু বেটিয়ে ৰ'জ খাই বহুত ভাল পায়। আৰু এইফালে মোৰ ঘৰৰ কামো হৈ গ'ল, যিহেতু ভতিজাজনীয়ে চাফা কৰিলে। এইফালে বেটা বেটিক ব্ৰাছ কৰিব দিছোঁ আৰু সিহঁতি উঠাৰ লগে লগে দি দিলোঁ চিঙৰি আৰু ৰুটি খাবলৈ। আৰু এইফালে বেটিকো দি দিলোঁ আৰু মোৰ বিৰিয়ানী হৈ গ'লে। এয়া দেখিছেনে, চিম্পলকৈ বনাইছোঁ। খাবলৈ কেনেকুৱা হৈছে নাজানো, আৰু বেটি আৰু বেটাই খাই বুলি ক'ব। খাই দিয়া নি? এতিয়াই দিলাগে? এইফালে মোৰ বিৰিয়ানী হৈ গ'ল আৰু এয়া বেটা বেটিলৈ ওলোৱাই দিছোঁ, যিহেতু অকণ অকণ দিছোঁ, সিহঁতি বহুত লোকচান কৰেতো, তো সেইটো কাৰণে তাক অকণ অকণ ওলোৱাই দিছোঁ। আৰু বেটি বিৰিয়ানী, বেটা বিৰিয়ানী, ওচৰলৈ আহা। আৰু এতিয়া খাই পঢ়িব লাগিব আকৌ দেই, জল্দি দেই। আৰু এয়া অজৰাই থৈ দিছোঁ এতিয়া। হৈছে খাবলৈ বহুত টেষ্টি হৈছে। মই খাবলৈ লৈছোঁ দেই, এইফালে বিৰিয়ানী লৈ লৈছোঁ খাবলৈ। সঁচাকৈ বেটিয়ে কৈছে বহুত টেষ্টি হৈছে, তো ময়ো অকণমান খাই চাওঁ কেনেকুৱা টেষ্টি হৈছে। টেষ্টি হৈছে। আৰু আপোনালোকে এনেকৈ বনাই খাই। এইটো এড কৰিব পাহৰিছিলে নহয়, কালাৰ অকণ এড কৰি দিছোঁ, হৈ গ'ল এড কৰা। তো চাই কেনেকুৱা পালে জনাব সকলোৱে। আজি ভিডিঅ'টো ইমানটোৱে। ভাল লাগিলে যদি সকলোৱে লাইক কমেণ্ট কৰি দিব আৰু নতুনকৈ কোনোবাই চাইছে যদি ফ'ল' এটা কৰিব নাপাহৰিব। বাই, নেক্সট ব্লগত লগ পাম।